দে ওলাই আহ বাবা খুলি দে এইবিলাক এই বাবা আহিব দে গঢ়িবলে আমি এখন বিকশিত সুৰক্ষিত গানটো 1 মিনিট ৰখা না গান আহিব দিয়ক যোন আগত আহে ইয়ে আহক যোনে আগত আহে তেওঁৱে আহক এতে খালি বহিব লাগিব ভাল কৰি ঠিক আছে भारत माता की नरेंद्र मोदी दिलीप शइकिया एकदम जूस पूरा ভাল আছে দে এতিয়া বাবা গানটো লগাই দে অলপ নাচো বাইদেউ সকলৰ লগত মোদী সরকার আকো এবার মোদী সরকার আকো এবার মোদী সরকার আকো এবার বিজেপি সরকার রূপহী আমার অসম ভারতীয়ার কোন রকম গঢ়িবলে আমি এখন বিকশিত সুৰক্ষিত অসম দলে বলে যাও একেলগে উদুমৰ চিনতাকো ভোট দিবলে আকো এবাৰ মোদী চৰকাৰ আকো এবাৰ মোদী চৰকাৰ আকো এবাৰ মোদী চৰকাৰ আকো এবাৰ বিজেপি চৰকাৰ অমৃত কাল আহিলে অমৃত ঢিউ আহিলে মোদীজীৰে শাসন কালত ঘৰে ঘৰে ভোগ বাঢ়িলে অৰুণোদয় আঁচনিয়ে মহিলা সন্মান যাচিলে ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টেণ্ড আপ ইণ্ডিয়াই বহু সপোন পূৰালে অমৃত কালত দেশৰ সপোন দিঠক হৈ তুলিলে আকো এবাৰ মোদী চৰকাৰ আকো এবাৰ বিজেপি চৰকাৰ দুইটাৰো বৰাকৰ দুয়ো পাৰো জ্বলিল পাহাৰে ভৈয়ামে পদুমৰ ফুল ফুলিল ৰাইজ আৰু প্ৰকৃতি আঁচনিৰে বিকশিল দুৰ্নীতি কুশাসন নিমিষতে হাতৰিল ঘৰে ঘৰে সুখৰ পোহৰ বিয়পিল ঘাটে ঘাটে উন্নয়নৰ নিচান জিলিকিল দলে বলে যাও একেলগে উদুমৰ চিনতাকো ভোট দিবলে আকো এবাৰ মোদী চৰকাৰ আকো এবাৰ মোদী চৰকাৰ আকো এবাৰ মোদী চৰকাৰ আকো এবাৰ বিজেপি চৰকাৰ পলে পলে প্ৰতি পলে আমি যাম আগুৱাই বেটি বচাই বেটি পঢ়াই দেশ যাব আগুৱাই বিশ্বগুৰু খ্যাতিৰে মা ভাৰতী উজলিল বিকশিত ভাৰতৰ পথ আজি মুকলি জল জীৱনে খোৱা পানী উজালাই দিলে গেছ আয়ুষ্মান ভাৰতে স্বাস্থ্য সেৱাৰে নিৰোগী কৰিলে দেশ বসুন্ধৰাই খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিলে PM আৱাস যোজনাত বহু ঘৰ বনিলে অসম মালা ভাৰত মালা আঁচনিৰ ফল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ বাট পথ হ'ল কাজিৰঙাৰ খেতি বিশ্বত ৰৈ বৈ গ'ল উৰণীয়া সেতুৰে যান-জঁট নোহোৱা হ'ল অসম ভূমিতে ইনচৰ নিৰ্মাণ হ'ল লাচিতৰ বীৰ গাথাই বিশ্বখ্যাতি লভিলে হাজাৰ হাজাৰ নাচনীয়ে বিচৰিলে কহিলে আকো এবাৰ মোদী চৰকাৰ আকো এবাৰ বিজেপি চৰকাৰ আমাৰ সভ্যতাক জীয়াই ৰাখিবলে আই অসমীক সুৰক্ষা দিবলে আহিছো ওলাই আমি বিজয়ৰ পনেৰে বিকাশৰে ধাৰা আগুৱাই নিবলে মোদীজীৰ সপোন দিঠক কৰিমে বিজেপিক জিকাই আকৌ আমি আনিমে দলে বলে যাও একেলগে উদুমৰ চিনতাকো ভোট দিবলে আকো এবাৰ
লাগে নে মোদী চৰকাৰ লাগে আজিৰ সভাত আমাৰ মাজত উপস্থিত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া চিপাজাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া সুনীল বসুমতাৰী ডাঙৰীয়া নিৰ্মল বড়ো ডাঙৰীয়া যতীন ডেকা ডাঙৰীয়া দিগন্ত বৰুৱা ডাঙৰীয়া জয়কান্ত শৰ্মা ডাঙৰীয়া সঞ্জিত তাঁতী ডাঙৰীয়া দিলীপ বড়ো ডাঙৰীয়া ভদ্ৰ বড়ো ডাঙৰীয়া অৰ্পণা মেধি ডাঙৰীয়া এন্থনী বসুমতাৰী ডাঙৰীয়া শান্তিয়াছ কুজুৰ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপস্থিত আমাৰ দলৰ নেতৃবৃন্দ আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু শ্ৰদ্ধাৰ ৰাইজ মইতো ইয়াত আহিছিলো যে আপোনালোকক বিজেপিত ভোট দিবৰ বাবে অনুৰোধ কৰিম কিন্তু মোৰ ইয়াত আহি এনেকুৱা লাগিলে যে বিজেপি ইয়াতে অলৰেডি খালি ইলেকশ্যনৰ কাৰণে ৰখি আছো আমি বিজেপি চৰকাৰ বনামেই হয়নে নহয় বিজেপি চৰকাৰ বনাব আমি সকলো ৰেডি হৈ আছো মাত্ৰ 26 তাৰিখ আহিব ইভিএমত আমি পদুম ফুলটো চাম আৰু টাপাক 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 ভোট লগাই গৈ থাকিম হয়নে নহয় শ্ৰদ্ধা ৰাইজ কেইদিনমান আগতে বিহু পাৰ হৈ গল মই টংলা সমষ্টিৰ ৰাইজক আৰু ওদালগুৰি জিলাৰ ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছো বহাগ বিহু পাৰ হৈ গল এতিয়া আমাৰ মাজত নিৰ্বাচনৰ উৎসৱ আজি অসমৰ 5টা সমষ্টিত নিৰ্বাচন হৈ আছে আৰু 26 তাৰিখে আমাৰ 4টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে জানো যে দৰং ওদালগুৰি এই সমষ্টিটোত এইবাৰ আমাৰ দলৰ প্ৰাৰ্থী হিচাপে দিলীপ শইকীয়া ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক অনুৰোধ জনাম অলপ সময় আমি যদি উভতি যাওঁ 2014 চনলৈ 2014 চন 2013 চন 12 চন আমাৰ অসমখন কেনেকুৱা আছিলে চাৰিওফালে আন্দোলন কৰবাত কৰবাত বোমা বিস্ফোৰণ কৰবাত কৰবাত হত্যা কৰবাত কৰবাত অপহৰণ বড়ো আন্দোলন কাৰ্বি আন্দোলন ডিমাছা আন্দোলন আদিবাসী আন্দোলন আলফাৰ আন্দোলন আমাৰ অসমখন চাৰিওপিনৰ পৰা অগ্নিগৰ্ভা হৈ আছিল আমি শান্তিৰ ৰাস্তা বিচাৰি আছিলো কিন্তু শান্তি আমাৰ পৰা দূৰত আছিল মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হল বড়ো শান্তি চুক্তি হল কাৰ্বি শান্তি চুক্তি হল ডিমাছা শান্তি চুক্তি হল আলফাৰ লগত চুক্তি হল আজি আমাৰ অসমখন এখন শান্তিৰ অসম আৰু সমৃদ্ধিৰ অসমত পৰিণত হৈছে যিখন অসমত এদিন বন্দুক গুলি গ্ৰেনেডৰ শব্দত বহাগ বিহু আহিছিল এইবাৰ সেইখন অসমত কুলি কেতেকীৰ মিঠা মাতত বহাগ বিহু আমি উপভোগ কৰিছো শ্ৰদ্ধা ৰাইজ আজি আমাৰ অসমত অশান্তি নাই কোনোবা এটা লৰা যদি ৰাতি দুভাগু ওলাই গৈছে আমি চিন্তা কৰিবলগীয়া নাই অসমত এতিয়া আন্দোলন নাই অসমত ধৰ্ণা নাই অসমত ধৰ্মঘট নাই চৰকাৰে ৰাইজৰ কথা শুনে আৰু ৰাইজে
চৰকাৰক আশীৰ্বাদ দিয়ে শ্ৰদ্ধাৰ ৰাইজ 2019 চনত আপোনালোকৰ মনত আছে আমাৰ গোটেই অসম আৰু বিশ্বত কোভিড আহিছিলে মোদী ডাঙৰীয়াই সেই কোভিডৰ সময়ত আমাক ভ্যাকচিন ঘৰে ঘৰে পঠিয়াইছিলে যদি মোদী ডাঙৰীয়াই সেই সময়ত আমাক ঘৰে ঘৰে ভ্যাকচিন নিদিলেহেঁতেন কিমান আপোনজন আমাৰ মাজৰ পৰা আঁতৰি গ'লহেঁতেন আজি মোদী ডাঙৰীয়াই আমাক ৰেচন কাৰ্ড দিলে ৰেচন কাৰ্ডত 5 কেজিকৈ বিনামূলীয়া চাউল দিলে মোদী ডাঙৰীয়াই আমাক উজ্জ্বলা গেছ দিলে বজাৰতকৈ 300 টকা কম দামত গেছ পাওঁ আয়ুষ্মান ভাৰতৰ আমাক কাৰ্ড দিলে যদি বেমাৰ হয় 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেন্ট লব পাৰো গাঁৱে ভূঞে ৰাস্তা বনালে আৰু অসমলৈ স্থায়ী শান্তি কঢ়িয়াই আনিলে আজি মোদী ডাঙৰীয়া যতেই যায় অসমৰ সন্মানৰ প্ৰতীক গামোচাখন তেখেতে ডিঙিত উলমাই লয় মোদী ডাঙৰীয়া ভাৰতৰ এজনেই প্ৰধানমন্ত্ৰী যিজন প্ৰধানমন্ত্ৰীয়ে আমাৰ অসমৰ ঐতিহ্য আৰু আমাৰ পৰম্পৰাক সন্মান কৰে ডিঙিত গামোচা ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন কাজিৰঙাত নিশা কটাই অসমৰ গড়ক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কাৰণে সকলো কাম আজি কৰি গৈ আছে শ্ৰদ্ধাৰ ৰাইজ 2021 চনৰ মে মাহত আপোনালোকে মোক অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনত অধিষ্ঠিত কৰিছিলে ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো যে ৰাইজ আপোনালোকে যদি মোক আৰু বিজেপিক চৰকাৰ বনোৱাৰ সুবিধা দিয়ে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম মোক কোনেও বিশ্বাস কৰা নাছিলে যে 1 লাখ ল'ৰা ছোৱালীয়ে ক'ৰ পৰা চাকৰি পাব চৰকাৰৰ দৰমহা দিব পইচা আছে জানো ইলেকশ্যনত কোৱা কথা ইলেকশ্যনৰ পিছত পাহৰি যাব কিন্তু শ্ৰদ্ধাৰ ৰাইজ আজি মোৰ মুখ্যমন্ত্ৰী হোৱাৰ 3 বছৰ হৈ গ'ল আৰু এই 3 বছৰৰ ভিতৰত আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি আজি দিব পাৰিলো শ্ৰদ্ধাৰ ৰাইজ আমি নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোক আমি দৰিদ্ৰ পৰিয়ালৰ লোক আগত চৰকাৰী চাকৰি দুখীয়া মানুহে নাপাইছিলে এতিয়া যেতিয়া পৰীক্ষা ৰিজাল্ট দিয়ে চাকৰি কোনে পায় ৰিক্সা চালকৰ ল'ৰা ঠেলা চালকৰ ল'ৰা কাৰোবাৰ ঘৰত কাম কৰি বন কৰা মহিলাগৰাকীৰ ল'ৰা কৃষকৰ ল'ৰা এতিয়া আপোনালোকে কেতিয়াবা আমাৰ ইয়াত নতুনকৈ পুলিচত চাকৰি পোৱা ল'ৰা ছোৱালীবিলাকক লগ পালে তেওঁলোকৰ দেউতাক মাকে কি কাম কৰে সুধিব আপোনালোকে গম পাব যে আপোনালোকৰ দৰে আমাৰ দৰে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা তেওঁলোক ওলাই আহিছে আজি চৰকাৰী চাকৰি পাইছে গাঁৱৰ ডেকা ল'ৰা ছোৱালী আজিকালি পঢ়ে স্কুলত যায় দেউতাক মাকে কয় ৰাতিপুৱা উঠি ফিল্ডলৈ যা দৌৰ মাৰ প্ৰেক্টিছ কৰ পুলিচৰ ইণ্টাৰভিউ আহি আছে আজি মই আপোনালোকক ক'ব খুজিছো এই নিবনুৱা ল'ৰা ছোৱালীবিলাকক সাহস দিয়া এই নিবনুৱা ল'ৰা ছোৱালীবিলাকক প্ৰেৰণা যোগোৱা মোৰ আটাইতকৈ ডাঙৰ কৰ্তব্য আৰু সেইকাৰণে আজি এই টংলা ৰাজহুৱা সভাত
কলাইগাঁও ৰাজহুৱা সভাত মই আকৌ এবাৰ ঘোষণা কৰিছো যে অহা এবছৰৰ ভিতৰত আমি আৰু 50,000 চৰকাৰী চাকৰি দিম। শ্ৰদ্ধা ৰাইজ 1 লাখ দিয়া হৈ গ'ল, আৰু 50,000 চাকৰি দিম। দালাল তালাল নাই। এতিয়া অসমত দালালবিলাক দেখিলেই পলাই। সিহঁতে জানে যে এইখন চৰকাৰৰ দিনত দালালিৰ ব্যৱস্থাৰ কাম নাই। দুখীয়া মানুহে আজি নিজৰ চৰকাৰ বুলি বুজি পায়। শ্ৰদ্ধা ৰাইজ, যোৱা ইলেকশ্যনৰ সময়ত মই কৈছিলো যে ৰাইজ বিজেপিক ভোট দিয়ক, আমি দুখীয়া মানুহৰ লগত থাকিম, নিম্ন মধ্যবিত্তৰ লগত থাকিম, আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম। ৰাইজে মোক সুধিছিলে অৰুণোদয় মানে কি? তেতিয়া মই কৈছিলো যে অৰুণোদয় মানে বেংকৰ একাউণ্টত মাহে মাহে 830 টকা আহিব। তেতিয়া মানুহে ভাবিছিলে যে বেংকৰ একাউণ্টতনো আৰু টকা আহিবনে? এইবিলাক ইলেকশ্যনৰ কাৰণে ভেলকিবাজি কথা কৈছে। ইলেকশ্যনৰ পিছত এইবিলাক নচলিব। এতিয়া আপোনালোকে মোক কওক, অৰুণোদয় সঁচা হয় নে নহয়? অৰুণোদয় আহে নে নাই? 1250 টকা আহে নে নাই? এতিয়া সমস্যাটো হৈছে, এতিয়া শুনি লওক, এতিয়া সমস্যাটো হৈছে কাবাৰ তাত আহে, কাবাৰ তাত নাহে। হয় নে নহয়? নাহা মানুহ কোন কোন? হাত উঠাওকচোন। নাহাবিলাকে দেখোন বেছি ফূৰ্তি কৰে। নাহাবিলাকে 200 হাতখন উঠাব লাগে। কাৰ একাউণ্টত টকা নাহে? নাহে। আচ্ছা, নাহাবিলাক এতিয়া নামাওক। কাৰ একাউণ্টত টকা আহে? চাওকচোন, আহাবিলাকৰ ফূৰ্তি কম, নাহাবিলাকৰ ফূৰ্তি বেছি। সেইকাৰণে মোক যেতিয়া মই কেবিনেটত বহো, তেতিয়া মোক কয় আমাৰ মন্ত্ৰীবিলাকে, ছাৰ আপোনাৰ মিটিঙত নাহাবিলাকে বেছি ফূৰ্তি কৰে, আহাবিলাকে হাতখন লুকাই থাকে। মই বোলো আহাবিলাকে হাতখন দাঙিলে দিগদাৰ হ'ব নহয়, তেতিয়া তাই অৰুণোদয় পোৱা বুলি গম পাই যাব মানুহে। হয়নে নহয়? কিন্তু এইবাৰ এটা মই নতুন কাম কৰিম। ৰ'ব, কামটো কৰাৰ আগতে সুধিব লাগিব, দিলীপ শইকীয়া জিকিব নে নাই? জিকিব নে নাই? খাটাংটো মই আকৌ দিলীপ শইকীয়া জিকিব বুলি ধৰি লৈয়ে কৈ আছো। ঠিক আছে, যোৱাবাৰ ইলেকশ্যনৰ আগত মই অৰুণোদয় দিছিলো 18 লাখ, ইলেকশ্যনৰ পিছত দিলো 30 লাখ মহিলা। কিন্তু পোৱা নোপোৱা এইটো ঘটনা ঘটিয়ে থাকে। সেইকাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো যে 2024 চনৰ ভিতৰত ঘৰে ঘৰে এটাকৈ অৰুণোদয় দিম। কি বুলি বুজিলে? যাৰ ঘৰ আছে প্ৰত্যেক ঘৰত প্ৰমাণ কি ঘৰ থাকাৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। হ'ব? কাৰ ৰেচন কাৰ্ড আছে? হাত ডাঙক। চবৰে আছে। আচ্ছা, কাবাৰ আধাৰ নাই বুলি ৰেচন কাৰ্ড বন্ধ হৈ থাকে নহয়। কাবাৰ এনেকুৱা ৰেচন কাৰ্ড নোহোৱা আছে নেকি? 2-এটা পৰিয়াল। অকণমান কাটা গেছি। হ'ব, মই আছো। এতিয়া 100জন মানুহৰ ৰেচন কাৰ্ড নাই আৰু 10,000 মানুহৰ ৰেচন কাৰ্ড আছে। মই ৰাতিপুৱা আহোঁতে টংলাত সুধিছিলো যে নৱগঠিত টংলা বিধানসভা সমষ্টিত ৰেচন কাৰ্ড কিমান আছে। মোক ক'লে 48,000 পৰিয়ালৰ ইয়াত ৰেচন কাৰ্ড আছে। এতিয়া টিভি মোবাইল খুলি লওক, মোৰ মাতটো ৰেকৰ্ডিং কৰি লওক যে ইলেকশ্যনৰ পিছত যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ বেংক একাউণ্টতে মাহৰ 10 তাৰিখে পুটুং কৰি 1250 টকা সোমাব। হ'ব? নোহোৱাখিনিক দি দিম কাৰ্ড। আপোনাৰ কাৰ্ড মই প্ৰথম দিম। হ'ব? এতিয়া
তহঁত তিনিটাকো দিম দে এই ফটো কেইটা লৈ ল দিলীপ বাবা এতিয়া ৰেচন কাৰ্ড কেইজনৰ নাই হাত দাঙকচোন চক আপোনালোকে নিজে ঘূৰি চাওকচোন ৰেচন কাৰ্ড মাত্ৰ 20 গৰাকীৰ নাই বাকী চবৰে আছে আৰু থাকাখিনিয়ে হাত দাঙক এবাৰ চক এটা ৰিজাল্টটো ওলাই গ'ল হয়নে নহয় এতিয়া যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় 1250 টকা লাভ কৰিব হ'ব অহাবাৰ যেতিয়া মই মিটিঙত আহোঁ কোনে কোনে অৰুণোদয় পাইছে বুলি লাজ নকৰিব আৰু চবে হাতখন দাঙি দিব হ'ব নহলে পুৱাবিলাকে বৰ লাজ কৰে হাতটো দাঙিবই নোখোজে পুৱাবিলাকে ভাবে আমি যদি দাঙি দিওঁ তেতিয়া আকৌ মূৰটো কাটা যাব নেকি কোনবাই কমপ্লেইন কৰি হয়নে নহয় এতিয়া আৰু এইটো ভেজাল নাই ধনী হওক দুখীয়া হওক যদি ৰেচন কাৰ্ড আছে আমি সকলোৱে এটা এটা অৰুণোদয় পাম হ'ব ঘৰত ফৰ্মখন গৈছে না নাই যোনে যোনে পাৰে ফৰ্মখন ফিল আপ কৰি দিব যাতে মই গম পাওঁ কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় নাই আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই কথা দিছে সকলোৰে ঘৰত এটাকৈ অৰুণোদয় পাব ঠিক আছে আমি ইয়াত হিন্দীত কি কওঁ ये मोदी का गारंटी है और मामा का वारंटी है এতিয়া মোক ডেকা লৰাবিলাকে খুধে যে দাদা মহিলাইটো অৰুণোদয়টো পাব আমি কি পাম ঘৰত মহিলাই টকা পালে টকাটো বাচি থাকে হয়নে মহিলাই টকা পালে লৰাৰ শিক্ষাৰ কামত লগায় ঘৰৰ ব্যৱস্থাৰ কামত লগায় মোক কংগ্ৰেছে এছেম্বলিত গালি পাৰি থাকে যে আপোনালোকে এইবিলাক হিতাধিকাৰী সৃষ্টি কৰে কিন্তু কংগ্ৰেছে বুজি নাপায় যে এই 1250 টকা দি বহুত মায়ে নিজৰ বাচ্চাৰ গাখীৰ কিনে বহুত মায়ে নিজৰ ল'ৰা ছোৱালীক টিউচনত পঠায় বহুত মায়ে নিজৰ ল'ৰা ছোৱালীক কিতাপ কিনি দিয়ে ৰাতিপুৱা 10 তাৰিখলৈকে ৰখি থাকে যে অৰুণোদয় কেতিয়া আহিব কংগ্ৰেছ বিলাকে বুজি নাপায় দালালি কৰি বহুত পইচা খাই দিলে হিহঁতকতো আৰু পইচা নালাগে অংগনবাদীৰ চাকৰিটো টকা খাইছিলে সৰকাৰী চাকৰিটো টকা খাইছিলে সেইকাৰণে তেওঁলোকৰ এতিয়া দুখীয়া মানুহৰ কথা চিন্তা কৰিব সময় নাই শ্ৰদ্ধা ৰাইজ 1.5 লাখ ল'ৰা ছোৱালী সৰকাৰী চাকৰি পালে 1 লাখ আগতে পালে এতিয়া 50,000 পাব দুই এজন ল'ৰা ছোৱালীয়ে মোক খুধে যে দাদা চাকৰি কৰিব আমাৰ মন নাই আমি ব্যৱসায় কৰি আছো সৰকাৰে আমাক কিবা ব্যৱসায়ত সহায় কৰিব নেকি আমি এটা নতুন আঁচনি উলিয়াইছো এই আঁচনিটোৰ নাম হ'ল আত্মনিৰ্ভৰ অসম ইয়াত কি পায় এই আঁচনিটোত আবেদন কৰিলে ডেকা ল'ৰাবিলাকে ছোৱালীবিলাকে সৰকাৰৰ পৰা 2 লাখ টকা পাব 2 লাখ টকাৰ 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ 5 বছৰ পিছত ঘূৰাই দিলেও হ'ব আৰু মাহত মাত্ৰ 2000 টকাকৈ ঘূৰাই দিব লাগিব গতিকে যিসকল ডেকা ল'ৰা ছোৱালীয়ে আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰা নাই তেওঁলোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব অৰ্থাৎ চাকৰি পোৱাক চাকৰি লোন পোৱাক লোন মুঠতে আমাৰ অসমখন শান্তিত থাকিব লাগে সকলোৱে নিজৰ নিজৰ অনুভৱ কৰিব লাগে এতিয়া আপোনালোকে চাওক ৰেচন কাৰ্ডত 5 কেজি চাউল পালো উজ্জ্বলা গেছ পালো তাৰ লগত আমি কি পালো আয়ুষ্মান ভাৰতৰ কাৰ্ড ইয়াৰ পিছত আমি কি পালো ঘৰে ঘৰে অৰুণোদয় এতিয়া আমাৰ মানুহৰ আৰু এটা কমপ্লেইন আছে সেই কমপ্লেইনটো হৈছে ঘৰক লৈ বহুত মানুহে কয়
যে দাদা আমি ঘৰ পোৱা নাই, মামা আমি ঘৰ পোৱা নাই, তেতিয়া মই হিচাপ কৰোঁ যে ঘৰটো কিয় পোৱা নাই। পিছত মই গম পালোঁ যে ঘৰত জিঅ' টেগিং কৰিব লাগে, হয়নে নহয়? আমাৰ পঞ্চায়ত ডিপাৰ্টমেণ্টৰ কিছুমান মানুহে জিঅ' টেগিং কৰিব যায়, ভালে থাকে, তাৰ মাজত দুই এজনক টকা দিলে জিঅ' টেগিং কৰে, নহ'লে জিঅ' টেগিং কৰি নিদিয়ে, হয়নে? মই ঠিক ধৰিছোনে? এতিয়া জাগাত ধৰিছো না, এই জাগাত ধৰিছো। প্ৰমোদ বড়ুৱে শুনিব লাগে কথাখিনি, ঠিক আছে? এতিয়া মোদী ডাঙৰীয়াই কৈছে যে আমি আৰু নতুনকৈ 3 কোটি ঘৰ বনাম। তাৰমানে অসমতো আমি 20 লাখ ঘৰ বনাব পাৰিম। যোৱাবাৰ আমি 20 লাখ ঘৰ বনাইছোঁ। এইবাৰ মই এটা সিদ্ধান্ত লৈছোঁ, জিঅ' টেগিং এইবাৰ পঞ্চায়তৰ মানুহে নকৰে। কোনে কৰিব? এইবাৰ জিঅ' টেগিঙৰ কাম মই মহিলা আত্মসহায়ক গোটক দিম। মহিলা গ্ৰুপে নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব। তেতিয়া নিজৰ পৰাতো টকা ল'ব নোৱাৰে। নিজৰ পৰা নিজে টকা ল'ব পাৰিব নেকি? সেইটোতো নোৱাৰে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে ঘৰৰ জিঅ' টেগিং কি NRGS, JE এইবিলাকে নকৰে, আত্মসহায়ক গোটক ট্ৰেইনিং দি দিম যে নিজৰ ঘৰৰ জিঅ' টেগিংটো নিজে কৰি দি দে, ঝামেলা শেষ। ঠিক কৈছো না? ঠিক কৈছো যদি হাত চাপৰি এটা মাৰক আকৌ। আৰ্টিষ্ট বিলাকে গান গাব আহিলে কয় নহয় হাত চাপৰি মাৰক বুলি, ময়ো টিভিত চাই চাই শিকিছো, হয়নে? এতিয়া বহুত মহিলাই মোক একেদিন সুধি আছে যে লাখপতি কেতিয়া বনিম, হয়নে? এইটো অলপ চিন্তা আছে। মোক কৈ আছে যে দাদা মামা জীৱিকা সখীবিলাকে মাতে, ফটো তুলি আছো, গছৰো ফটো দিছো, এটা টকাটো কেতিয়া সোমাব? অলপ চিন্তা আছে নে? আচ্ছা কোনে কোনে ফৰ্ম ফিল আপ কৰিছে হাত ডাঙক। বাপৰে, এতে দেখোন চবেই কৰি থৈ দিছে, ইমান ফাষ্ট। একাউণ্ট নম্বৰ শুদ্ধ কৰি দিছে নে নাই? ডাবল চেকিং কৰিছে? ডাবল চেকিং কৰিছে। আচ্ছা টকাটো বাৰু পাই গ'ল, মই ঘোষ কি পাম? ভোট। আচ্ছা মোৰ ঘোষ হ'ব ভোট। এটা মই কওঁ, ঘোষ ভোট নহ'ব, কাৰণ ভোটটো আপোনালোকে লাখপতি বাইদেউ নাপালেও মোদীক দিব, হয় নে নহয়? মোদীক দিব নে নাই? মোৰ ঘোষ হ'ব যেতিয়া মই আপোনালোকৰ গাঁৱত আহোঁ, আপোনালোকে নুসুধাকৈ মোক নাৰিকল লাৰু খুৱাব লাগিব, হ'ব নে নাই? হ'ব। এতিয়া মই লাখপতি বাইদেউৰ কেইটামান কথা ক'ম। কথাকেইটা আপোনালোকে ভাল কৰি শুনিব, কাৰণ লাখপতি বাইদেউ এবাৰৰ আঁচনি নহয়, এইটো চলি থাকিব, ঠিক আছে? এইবাৰ নতুন কাৰণে অকণমান ফূৰ্তি এটা হৈ আছে, কিন্তু এই আঁচনিটো এদিনৰ আঁচনি নহয়, এইটো অহা 10 বছৰ কমচে কম চলিব। প্ৰথমতে ফৰ্ম হৈ গ'ল, ইলেকশ্যন হৈ যোৱাৰ পিছতেই মই আপোনালোকৰ বেংক একাউণ্টত প্ৰথম কিস্তি পুতুং কৰি 10,000 টকা সোমাই দিম, হ'ব? এতিয়া 10,000 টকাটো পাই গিৰিয়েকক কোনে কোনে দি দিব হাত ডাঙক? কোনে কোনে গিৰিয়েকক দিব হাত ডাঙক? আচ্ছা কোনে কোনে নিদিয়ে হাত ডাঙক? আচ্ছা আপোনালোকেতো হাতটো দাঙি দিলে, এই গিৰিয়েকবিলাকে এতিয়া শুনি আছে, সিহঁতি যদি এতিয়া আমাক ভোট নিদিয়া হৈ যায় কি হ'ব? ঘৰত জয়মতী বেছি চলে নে লাচিত চলে বেছি? জয়মতী। মই এটা বুদ্ধি দিওঁ, টকাটো দিয়াৰ 7 দিনমান আগতে মই আপোনালোকক খবৰ দি দিম যে অমুক তাৰিখে টকাটো পাব। 7 দিনমান আগৰ পৰাই কেইটামান দিন পুৰা গিৰিয়েকসকলক ঘৰত আহিলে খুব মৰমত কথা পাতিব, কাজিয়া পেচাল নকৰিব, আৰু পুৰা গৰম গৰম ভাত কৰি খুৱাব, ঠিক আছে?
তেতিয়া মৰমতে ইহঁতিও টকাটো নুখোজে, বিজেপিকো ভোট দিব আৰু টকাটো নুখোজে। এতিয়া 10,000 টকাটো পোৱাৰ পিছত আমাৰ মহিলাই খুব কাম কৰিব জানে, বিহুৱান বনাব জানে, গাহৰি, গৰু, মুৰ্গী, হাঁহ, খেতি বাতি, এই 10,000 টকাটো আপোনালোকে ভাল কামত লগাই দিব, ঠিক আছে? মোদী ডাঙৰীয়াই মোক কৈছে যে মহিলাক টকা দিলে কোনো বিপদ নাই, কাৰণ টকাটো ভাল কামত লাগে। আপোনালোকে টকাটো ভাল কামত লগাব, আৰু যিসকলে এই টকাটো ভাল কামত লগাব তেওঁলোকক মই আৰু পিছত 25,000 টকা বেংকৰ একাউণ্টত মই দিম। প্ৰথমতে 10,000 টকাটো যিসকলে ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকে পিছত পাব 25,000 টকা। শ্ৰদ্ধাৰ ৰাইজ, মই দুটা আঁচনিৰ কথা আপোনালোকক কম। আপোনালোক 10টাতে আহিছে, সেইকাৰণে মই বেছি দেৰি আপোনালোকক নাৰাখো। দুটা মই নতুন আঁচনিৰ কথা কম। ঘৰৰ বিষয়ে আপোনালোকে জানে, অৰুণোদয়ৰ বিষয়ে জানে, খালি কোনবাই পাইছে নাই পোৱা। লাখপতি বাইদেউৰ বিষয়ে আপোনালোকে জানে। এতিয়া মই আপোনালোকক নাজানা দুটা আঁচনিৰ কথা কম। শ্ৰদ্ধাৰ ৰাইজ, মেট্ৰিক পৰীক্ষা হৈ গ'ল, ৰিজাল্ট কালি পৰহি চৌথা দিনা কোনোবা এটা দিন পৰীক্ষাৰ ৰিজাল্ট দিব। এতিয়া মেট্ৰিক কিমানে দিয়ে? 5 লাখে। 60% যদি পাছ কৰে 3 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰে। কলাইগাঁৱত কলেজ নাছিল, কলেজো এইবাৰ আমি চেংচন কৰি দিছোঁ। টংলা কলেজতো আমি টকা দিছোঁ ভাল কৰি কলেজখন হ'বৰ কাৰণে। কিন্তু তথাপিতো ল'ৰা ছোৱালীয়ে আমাৰ কলেজত নাযায়। 3 লাখ যদি মেট্ৰিক পাছ কৰে, 1 লাখ কলেজত যায়, 2 লাখ কলেজত নাযায়। মই কলেজত গ'লে ল'ৰা ছোৱালীক লগ পালে সুধো যে কলেজত কিয় নাযাওঁ? সিহঁতে মূৰটো তল কৰি দিয়ে। পিছত মই এইটো কথা বুজিলোঁ যে কলেজত এডমিশ্যন ল'ব 15,000 টকা লাগে, অহা যোৱা কৰোঁতে 10,000 টকা লাগে, কিতাপ কিনোতে 2-3,000 টকা লাগে। ইমান টকা ঘৰত যদি 3টা ল'ৰা ছোৱালী থাকে 25,000, 75,000 টকা ক'ত পাব বাপেক মাকে? গতিকে কাৰোবাৰ বিয়া ঠিক কৰি দিলে, কোনোবা ল'ৰাক কামত পঠাই দিলে, ঠিক আছে, কিন্তু এই পৰিৱেশটো আমি সলনি কৰিব লাগিব। এইবাৰ মোৰ মনত ইচ্ছা হ'ল যে মেট্ৰিকত যিমান ল'ৰা ছোৱালী পাছ কৰিব আমি কলেজত পঠাব লাগিব। কেনেকৈ পঠাম? ল'ৰাটোৰ এডমিশ্যন আমি কলেজত বিনা পইচাত কৰি দিম। ছোৱালীজনীক কলেজত আমি বিনা পইচাত এডমিশ্যন কৰি দিম। ইয়াৰ পিছত ছোৱালীজনী যেতিয়া কলেজত এডমিশ্যন ল'ব, প্ৰিন্সিপালৰ পৰা মই নামবিলাক লৈ ল'ম, আৰু সব ছোৱালীৰ বেংক একাউণ্টত মই 10,000 টকাকৈ দি দিম, যাতে আহা যোৱা ভাড়া মাক দেউতাকৰ পৰা ল'ব নালাগে, কিতাপ কিনিব ল'ব নালাগে। ফাৰ্ষ্ট ইয়াৰত দিম 10,000, ছেকেণ্ড ইয়াৰত দিম 10,000, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত দিম 12,500, ছেকেণ্ড ইয়াৰত দিম 12,500, থাৰ্ড ইয়াৰত দিম 12,500, যেতিয়া ইউনিভাৰ্চিটিত পঢ়িব, মেডিকেল পঢ়িব, ইঞ্জিনিয়াৰিং পঢ়িব, বছৰত আমি 25,000 টকাকৈ দিম ছোৱালীক। তাৰমানে ল'ৰাটোৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব আৰু ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। হ'ব। দ্বিতীয়তে মই আৰু এটা আঁচনিৰ কথা আপোনালোকক ক'ব খুজিছোঁ। চাওক, চৰকাৰ হ'ব, মুখ্যমন্ত্ৰী হ'ব, কিন্তু মুখ্যমন্ত্ৰী মানে অকল মুখ্যমন্ত্ৰীয়ে নহয়,
পৰিয়ালৰ সকলোৰে কথা আমি চিন্তা কৰিব লাগিব আপোনালোকৰ ঘৰৰ মুৰব্বী আছে যেনেকে আপোনালোকৰ হাজবেণ্ডে আপোনালোকৰ দেউতাই পৰিয়ালটোৰ কথা চিন্তা কৰে মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকৰ সকলোৰে কথা চিন্তা কৰিব লাগিব হয়নে নহয় এতিয়া আমাৰ ঘৰবিলাকত এজন মুখ্য ব্যক্তি থাকে হি লৰাও হ'ব পাৰে দেউতাকো হ'ব পাৰে গিৰিয়েকো হ'ব পাৰে এই মুখ্য ব্যক্তিজনৰ যদি বেমাৰ হয় আৰু মুখ্য ব্যক্তিজন যদি মৃত্যু মুখত পৰে পৰিয়ালটো কেনেকৈ চলিব ধাৰ ঢুকাৰ ভাল ভাল পৰিয়াল বোলে দেউতাক মৰি গ'ল ভাল ভাল পৰিয়াল ভাঙি যায় চিকিৎসা কৰোঁতেতো টকা যায়েই এতিয়া আয়ুষ্মান ভাৰত দি আমি চিকিৎসা কৰাব পাৰোঁ কিন্তু মই এইবাৰ এটা কথা ভাবিছোঁ যে প্ৰত্যেকজন পৰিয়ালৰ মুৰব্বী মানুহক আমি এটা ইন্সুৰেন্স কৰাই দিম ইন্সুৰেন্সৰ টকাটো আপোনালোকে দিব নালাগে ইন্সুৰেন্সৰ টকাটো চৰকাৰে দিব আপোনালোকৰ হৈ চৰকাৰে জমা দিব আৰু যদি পৰিয়ালৰ মুৰব্বী মানুহজনৰ বেমাৰ হয় কাম কৰিব নোৱাৰা হয় তেওঁৰ যদি মৃত্যু হয় তেতিয়া হলে সেই পৰিয়ালটোৱে ইন্সুৰেন্স কোম্পানীৰ পৰা কেই লাখ মান টকা লাভ কৰিব পাৰিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ ঘৰত ৰাতিপুৱা ভাত মুঠি সিজাব মোদী ডাঙৰীয়াক দেখা পাব গেছটো দি ভাত সিজাব মোদী ডাঙৰীয়াক দেখা পাব বেংকৰ একাউণ্টটো চালে মোদী ডাঙৰীয়াক দেখা পাব যে মোদীয়ে একাউণ্ট খুলি দিলে 10 তাৰিখে অৰুণোদয় জমা হ'ব মোদী ডাঙৰীয়াক দেখিব পকা ঘৰ পাব মোদী ডাঙৰীয়াক দেখাব নিজৰ ডেকা ল'ৰা ছোৱালীয়ে পঢ়ি শুনি চাকৰি পাব মোদী ডাঙৰীয়াক দেখা পাব আমাৰ ছোৱালীজনী কলেজত যাব মোদী ডাঙৰীয়াক দেখা পাব লাখপতি বাইদেউ হ'ব নৰেন্দ্ৰ মোদীক দেখা পাব আৰু বিপদৰ সময়ত আয়ুষ্মান ভাৰত হাতত লৈ আমি মোদী ডাঙৰীয়াক দেখা পাম আৰু ভগৱানে নকৰক কাৰোবাৰ যদি মৃত্যু হয় ইন্সুৰেন্সৰ টকা কেইটা পাওঁতেও আমি মোদী ডাঙৰীয়াক দেখা পাম শ্ৰদ্ধাৰ ৰাইজ সেইজন নৰেন্দ্ৰ মোদীকে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব তেখেতক আমি ভোট দি জিকাব লাগিব হয় নে নহয় আপোনালোকৰ মনত আছে 2021 চনত এই ফিল্ডত মই আহিছিলোঁ দিগন্তৰ কাৰণে কেম্পেইন কৰিব তেতিয়া ৰাইজে কৈছিলে যে আমাক ইয়াত এখন কলেজ লাগে এতিয়া আমি 35 কোটি টকা দি ইয়াত এখন কলেজ আমি স্যাংচন কৰিছো কলেজৰ কাম আমি অনুমোদন কৰিছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে দিলীপ শইকীয়াক ভোট দিব বিটিআৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আমি তিনিওখন চৰকাৰে মিলি আপোনালোকৰ কাৰণে কাম কৰিম ৰেলৰ ইঞ্জিন এটা ৰেলগাড়ী এখন আগত আছে মোদী তাৰ পিছত আছো হিমন্ত বিশ্ব শৰ্মা তাৰ পিছত আছে প্ৰমোদ বড়ো এতিয়া আমাৰ লগত যদি দিলীপ শইকীয়াও থাকে ৰেলখন আগৰ ফালে যাব কিন্তু যদি দিলীপ শইকীয়াৰ জাগাত মাধৱ ৰাজবংশী দুৰ্গাদাস বড়ো বহি যায় হিয়তিটো ৰেলখন পিছৰ ফালে টানিব মোদীয়ে টানিব আগৰ ফালে দুৰ্গাদাস বড়োৱে টানিব পিছৰ ফালে হিমন্ত বিশ্ব শৰ্মাই টানিব আগৰ ফালে মাধৱ ৰাজবংশীয়ে টানিব পিছৰ ফালে হয় নে নহয় সেই কাৰণে আমি কাক ভোট দিব লাগিব ডাঙৰকৈ ক'ব লাগিব কাক ভোট দিব লাগিব আমি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে পদুম ফুলৰ ছবিত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিব লাগিব ৰাইজক মই ধন্যবাদ জনাইছো ৰাইজৰ উৎসাহ উদ্দীপনা
আৰু ইমান মানুহ আজিয়ে ৰিজাল্ট হৈয়ে গ'ল দিলীপ শইকীয়া জিকিলে হয়নে নহয় গতিকে আমি আকৌ এবাৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছো আৰু মই যোৱাৰ আগতে সকলোৱে মোৰ লগত আকৌ এবাৰ মোদী চৰকাৰ নাচিব লাগিব হ'বনে নাই মই যাম অলপ পিছত নগাঁৱলৈকে তাৰ আগতে আপোনালোকৰ লগত একবাৰ নাচি যাম আকৌ এবাৰ মোদী চৰকাৰ হ'ব মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী দিলীপ শইকীয়া প্ৰমোদ বড়ো বিজেপি এজিপি ইউপিপিএল বহুত বহুত ধন্যবাদ আকৌ এবাৰ মোদী চৰকাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ ৰূপহী আমাৰ অসম ভাৰতীয়াৰ সোণৰ অসম গঢ়িবলৈ আমি এখন বিকশিত সুৰক্ষিত অসম দলে বলে যাওঁ একেলগে উদুমৰ চিনত আকৌ ভোট দিবলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ অমৃতকাল আহিলে সমৃদ্ধিও আহিলে মোদীজীৰে শাসন কালত ঘৰে ঘৰে সুখ বাঢ়িলে অৰুণোদয় আঁচনিয়ে মহিলা সন্মান যাচিলে ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টেণ্ড আপ ইণ্ডিয়াই বহু সপোন পূৰালে অমৃতকালত দেশৰ সপোন দিঠকৈ তুলিলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ দুইটাৰো বৰাকৰ দুয়ো পাৰো জ্বলিল পাহাৰে ভৈয়ামে পদুমৰ ফুল ফুলিল ৰাইজ আৰু প্ৰকৃতি আঁচনিৰে বিকশিল দুৰ্নীতি কুশাসন নিমিষতে আঁতৰিল ঘৰে ঘৰে সুখৰ পোহৰ বিয়পিল ঘাটে ঘাটে উন্নয়নৰ নিচান জিলিকিল দলে বলে যাওঁ একেলগে উদুমৰ চিনত আকৌ ভোট দিবলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ পলে পলে প্ৰতি পলে আমি যাম আগুৱাই বেটি বচাই বেটি পঢ়াই দেশ যাব আগুৱাই বিশ্বগুৰু খ্যাতিৰে মা ভাৰতী উজলিল বিকশিত ভাৰতৰ পথ আজি মুকলি জল জীৱনে খোৱা পানী উজালাই দিলে গেছ আয়ুষ্মান ভাৰতে স্বাস্থ্য সেৱাৰে নিৰোগী কৰিলে দেশ বসুন্ধৰাই খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিলে PM আৱাস যোজনাত বহু ঘৰ বনিলে অসম মালা ভাৰত মালা আঁচনিৰ ফল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ বাট পথ হ'ল কাজিৰঙাৰ খ্যাতি বিশ্বত ৰৈ বৈ গ'ল উৰণীয়া সেতুৰে যান-জঁট নোহোৱা হ'ল অসম ভূমিতে এইমছৰ নিৰ্মাণ হ'ল লাচিতৰ বীৰ গাথাই বিশ্বখ্যাতি লভিলে হাজাৰ হাজাৰ নাচনীয়ে বিশ্বহিলে কহিলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ আমাৰ সভ্যতাক জীয়াই ৰাখিবলে আই অসমীক সুৰক্ষা দিবলে আহিছো ওলাই আমি বিজয়ৰ পনেৰে বিকাশৰে ধাৰা